ডবকাৰ টোল গেটত পিষ্টলধাৰীৰ সন্ত্ৰাস টোল গেটৰ কৰ্মচাৰীক গুলিয়াই হত্যাৰ ভাবুকি দিলে পিষ্টলধাৰীয়ে পিষ্টল দেখুৱাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে লোকজনে টোল গেটত পিষ্টলধাৰীৰ সন্ত্ৰাস কৰ্মচাৰীক দিলে গুলিয়াই হত্যাৰ ভাবুকি এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হ'ল ডবকা টোল গেটত বৃহস্পতিবাৰে টোল গেটটোত এখন বাহনৰ গৰাকীৰ পৰিচয় পত্ৰক লৈ সৃষ্টি হৈছিল খেলিমেলিৰ সেই গাড়ীখনৰ পাছফালে হঠাৎ আহি ৰৈছিল এখন স্কৰপিঅ বাহন স্কৰপিঅৰ আগফালে থকা বাহনৰ গৰাকীৰ সৈতে টোল গেট কৰ্মচাৰীৰ কথা বতৰাৰ মাজতে হঠাতে ঘটিল এক অঘটন হাতত পিষ্টল লৈ টোল গেটৰ কৰ্মচাৰীক গুলিয়াই হত্যা কৰাৰ ভাবুকি দিলে স্কৰপিঅ বাহনৰ উদণ্ড চালকে তেখেতে এগ্ৰিমেণ্ট কৰি আছে পিছতো গাড়ী থিয় হৈ আছে এইটো পাছত সেইখনৰ পৰা মানুহ এজন ওলাই আহিছে আহি পেলাই টিচিৰ লগত কিবা এটা কথা কৈছে কথা কোৱাৰ লগে লগে পাছত মই যেতিয়া ৰোডটো ক্লিয়াৰ কৰি দিছোঁ গাড়ীখন চাইড কৰাই দিছে আগৰ গাড়ীখন তেতিয়া তেখেতে পিষ্টল এটা ওলাই পেলাই কিবা এটা গালি গালাজ কৰি কৈছে তহঁতক গুলিয়াই মাৰিব লাগিব গুলিয়াই মাৰিম এনেকুৱা কৈ পেলাই গাড়ীত উঠিছে উঠাৰ পাছত তেখেতক আমি এৰি দিছোঁ তেখেত গুচি গ'ল ঘটনাক লৈ সৃষ্টি হোৱা দুৱা পৰিৱেশৰ মাজতে গাড়ী লৈ পলায়ন কৰে পিষ্টলধাৰী চালকজনে এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হ'ল চিচিটিভিত ডবকা টোল গেটত গাড়ী চালকৰ সৈতে সামান্য কাজিয়া হ'লেই একাংশ টোল গেটৰ উগ্ৰ কৰ্মচাৰীয়ে হাতে হাতে লাঠি লৈ প্ৰহাৰ কৰাৰ অভিযোগ কোনো নতুন ঘটনা নহয় কিন্তু বৃহস্পতিবাৰৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে টোল গেটৰ কৰ্মচাৰীৰ মাজত ইতিমধ্যেই যোৰাবাটত আৰক্ষীয়ে আটক কৰিছে লোকজনক ডবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লখিমপুৰত আৰক্ষীৰ জালত পৰিল শিক্ষা বিভাগৰ ঘোষখোৰ কেৰাণী অভিযুক্ত কেৰাণীজন সোমেশ্বৰ নাথ উৎকোচ লোৱা 1.5 লাখ টকা উভতাই দিওঁতে হাতেলোতে ধৰা পৰিল সোমেশ্বৰ নাথ আপোনাৰ বহুত ইলিগাল হেবু ন বলা আপোনাৰ ওয়ার্নিং বাৰে বাৰে দিছা সপ্তাহটা আমি নিজে আহি আপোনাৰ ওয়ার্নিং দিছো উৎকোচ লৈ নহয় ঘুৰাই দি জালত পৰিল ঘুষখোৰ কেৰাণী টেবুলত 1.5 লাখ টকা সহ ধৰা পৰিল লখিমপুৰ জিলা উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কেৰাণী সোমেশ্বৰ নাথ সোমেশ্বৰ নাথে ঘূৰাই দিবলৈ অনা ধন প্ৰায় 10 বছৰৰ পূৰ্বেই ঢকুৱাখানাৰ পুতুমণি চুতীয়া নামৰ এগৰাকী মহিলাৰ পৰা লৈছিল সোমেশ্বৰ নাথে অনুকম্পামূলক নিযুক্তিৰ নামত লৈছিল 2.5 লাখ টকা পিছে চাকৰি দিব নোৱাৰাত ভুক্তভোগীয়ে দীৰ্ঘদিন ধৰি পইচা ঘূৰাই বিচৰাৰ অন্তত বৃহস্পতিবাৰে মহিলাগৰাকীক ঘূৰাই দিবলৈ আনিছিল 1.5 লাখ টকা সোমেশ্বৰ নাথৰ বিৰুদ্ধে পিছে উৎকোচ লোৱাৰ অভিযোগ এয়াই প্ৰথম নহয় সোমেশ্বৰ নাথৰ বিৰুদ্ধে আছে বহু অভিযোগ 1996 চনত অবৈধ শিক্ষক নিযুক্তিৰ পুহাৰ মেলাৰো অভিযোগ আছে সোমেশ্বৰ নাথৰ বিৰুদ্ধে চাকৰিৰ নামত উৎকোচ লৈ বহু শিক্ষিত যুৱক যুৱতীৰ জীৱন ধ্বংস কৰিছে সোমেশ্বৰ নাথে শৈক্ষিকভাৱেও তেখেত অতি অসৎ প্ৰকৃতিৰ এগৰাকী ব্যক্তি সাহিত্যিকভাৱে এই কথাটো প্ৰত্যেকগৰাকী শিক্ষকৰ মুখে মুখে আছে 96ৰ নিয়মীয়াকৰণৰ যিখিনি প্ৰক্ৰিয়া লখিমপুৰ জিলাত এই প্ৰক্ৰিয়াটোত বহু শ শিক্ষকৰ পৰা অবৈধভাৱে তেখেতে আৰু অবৈধভাৱে তেখেতে অৰ্থ সংগ্ৰহ কৰিলে অৰ্থ সংগ্ৰহ কৰাৰ পিছত সম্পূৰ্ণ ভুৱা সোমেশ্বৰ নাথৰ বিৰুদ্ধে থকা বহু অভিযোগৰ ভিত্তিত লখিমপুৰ জিলা ছাত্ৰ সন্থাই অভিযান চলাই 1.5 লাখ টকা ঘূৰাই দিয়া অৱস্থাত হাতে লুটে ধৰা পৰে সোমেশ্বৰ নাথ লখিমপুৰ আছুৰ কৰ্মকৰ্তা আৰু ভুক্তভোগী পৰিয়ালে সোমেশ্বৰ নাথক গতাই দিয়ে লখিমপুৰ আৰক্ষীক লক্ষণীয়ভাৱে সোমেশ্বৰ নাথক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰু বহু কেইজন লোকে সোমেশ্বৰ নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কেৱল লখিমপুৰে নহয় গোটেই অসমৰ শিক্ষা বিভাগৰ কাৰণে এগৰাকী কলংকিত ব্যক্তি আছিল সোমেশ্বৰ নাথ আজি প্ৰায় 20 বছৰ ধৰি লখিমপুৰৰ শিক্ষা বিভাগটোক এটা কলংকিত অধ্যায়লৈ লৈ যোৱা এগৰাকী ব্যক্তি
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এগৰাকী ব্যক্তিৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছিল ৰিপুণ বৰা শিক্ষামন্ত্ৰী থকাৰ দিনৰ পৰা তেখেতৰ ওপৰত অভিযোগ আছিল কিন্তু কোনো এখন চৰকাৰে তেখেতক ধৰিবলৈ সক্ষম নহ'ল বা বিভিন্ন প্ৰকাৰে চলে বলে কৌশলে তেখেতে হাৰি যাবলৈ সক্ষম হৈছিল প্ৰথমবাৰ নেকি আপুনি তাৰপিছত যি একশ্যন লয় আপোনাৰ ইলিগেলত বহুত আমাৰ তথ্য হিচাপে আছে আপোনাক ৱাৰ্ণিঙো দি থোৱা আছে লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কি কৰিছে আপুনি পইচা বন্যহস্তীৰ ত্ৰাস অব্যাহত থকাৰ মাজতেই এইবাৰ কলিয়াবৰত বাঘৰ আতংক এটা বাঘৰ বাবে আতংকময় পৰিৱেশ বিৰাজ কৰিছে এতিয়া কলিয়াবৰৰ সোণাৰী গাঁৱত কলিয়াবৰত বাঘৰ আতংক নিশা প্ৰায় এটা ঢেকীয়াপতীয়াই খাদ্যৰ সন্ধানত বিচৰণ কৰে কলিয়াবৰৰ সোণাৰী গাঁৱত পুৱা ঘৰৰ চোতালত গৃহস্থই দেখে প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ খোজৰ চিহ্ন ঘৰৰ ওচৰে পাজৰে বিচৰণ কৰি ফুৰা ঢেকীয়াপতীয়াটোক লৈ আতংকিত গাঁওবাসী বাঘটোতো আমাৰ এইফালে মানে জিন্দগী মই দেখা নাই মই ইমানখিনি ডাঙৰ হ'লোহি বাঘৰ খোজকেইটা দেখি পেলাই আমি অলপ আতংকিত কাৰণ যিহেতু আমাৰ তেনেকুৱা এতিয়া গৰু চৰু আছে ইয়াত ছাগলীও আছে কিবা কাৰণত যদি অপকাৰ কৰে আমাৰ ক্ষতি ডাঙৰ ক্ষতি হয় এইবাৰ প্ৰথম মানে তেনেকৈ খোজ পাইছোঁ খাদ্যৰ সন্ধানত শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা বাঘটো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে কিছুদিন পূৰ্বে শিলঘাটৰ ৰবৰবাৰী অঞ্চলত কেইবাটাও গৰু নিধন কৰিছিল এটা ঢেকীয়াপতীয়াই কলিয়াবৰৰ পৰা দীপাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড বিধি মানি উদযাপন কৰা হ'ব স্বাধীনতা দিৱস খানাপাৰাত 50% লোকৰ উপস্থিতিৰে উদযাপন কৰা হ'ব এইবেলি স্বাধীনতা দিৱস পেৰেডত নাথাকে স্কুলীয়া ছাত্ৰ ছাত্ৰী অনুষ্ঠিত নহ'ব কোনো সাংস্কৃতিক অনুষ্ঠান 50% লোকৰ উপস্থিতিৰে পালন কৰা হ'ব স্বাধীনতা দিৱস পেৰেডত নাথাকিব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নহ'ব সাংস্কৃতিক অনুষ্ঠান খানাপাৰাত চলিছে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি কোভিডৰ ভয়াৱহতাৰ মাজতে দেশবাসী সাজু হৈ উঠিছে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে খানাপাৰাতো কোভিড প্ৰটকলৰ মাজত কিছু ব্যতিক্ৰমী ৰূপত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালনৰ বাবে সাজু হৈ উঠিছে চৰকাৰ তথা প্ৰশাসন খানাপাৰাত পূৰ্বৰ দৰে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিলেও এইবাৰ পূৰ্বৰ দৰে নাথাকিব কোনো উৎসাহ উদ্দীপনা পূৰ্বৰ দৰে এইবাৰ খানাপাৰা খেলপথাৰত স্বাধীনতা দিৱসৰ দিনটোত মুক্তিযুঁজাৰুসকলক জনোৱা নহ'ব সম্বৰ্ধনা তাৰ পৰিৱৰ্তে প্ৰশাসনৰ লোকে ঘৰে ঘৰে গৈ মুক্তিযুঁজাৰুসকলক জনাব সম্বৰ্ধনা ইফালে নিৰাপত্তা দিশটোক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী 4খন গেটেৰে খেলপথাৰত প্ৰৱেশৰ ব্যৱস্থা প্ৰশাসনৰ 50টাকৈ চিচিটিভি কেমেৰা সংলগ্ন খেলপথাৰখনত কোভিড পৰিস্থিতিৰ বাবেই এইবাৰ অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে গুৱাহাটীৰ পৰা ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বিৰতি चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक টিকাকৰণ অভিযানৰ প্ৰথম অৱস্থাত চৰকাৰৰ ভূমিকাৰ ওপৰত বহু প্ৰশ্ন উদয় হৈছিল কিন্তু যেতিয়াই কৰোনাৰ লহৰে সংহাৰ চলাই তেতিয়াই মানুহে ভ্যাকচিনৰ গুৰুত্বৰ কথা বুজি উঠে আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে টিকাকৰণ কেন্দ্ৰসমূহত মানুহে শাৰী পাতি টিকাৰ বাবে অপেক্ষা কৰি আছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে মানুহে টিকাকৰণৰ বাবে চৰকাৰী ব্যৱস্থাপনাৰ ওপৰত ভৰসা কৰি আহিছে
ষোল্ল জানুৱাৰীত দেশৰ কেইবাখনো ৰাজ্যত আৰম্ভ হয় কৰোনা ভাইৰাছৰ টীকাকৰণ অভিযান আৰু এই 16 জানুৱাৰীত যেতিয়াই টীকাকৰণ অভিযান আৰম্ভ কৰা হয় তেতিয়া মানুহৰ মাজত ভেকচিনক লৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছিল। মানুহে ভেকচিনৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন অজুহাত দেখুওৱা পৰিলক্ষিত হৈছিল। কিন্তু যেতিয়াই কৰোনাৰ দ্বিতীয়টো লহৰে সংহাৰ আৰম্ভ কৰিলে আৰু চাওঁতে যেতিয়া দেশৰ এক বৃহৎ সংখ্যক লোক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'ল আৰু তেতিয়াই মানুহৰ মাজত টীকাকৰণক লৈ সজাগতা বৃদ্ধি হ'ল, মানুহে বুজি উঠিল ভেকচিনৰ প্ৰয়োজনীয়তাৰ কথা। আজি টীকাকৰণ কেন্দ্ৰসমূহত মানুহৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। सरकारी अस्पतालों के अंदर बहुत ही अच्छे व्यवस्थित तरीके से वैक्सीनेशन हो रही है और व्यक्ति जब आता है उसको बहुत देर वेट नहीं करनी पड़ती है, आता है उसकी रजिस्ट्रेशन कर लेते हैं हम तुरंत ही वैक्सीन लगा देते हैं। বিগত 5 মাহত টীকাক লৈ মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তনৰ এক বিশেষ কথা দৃষ্টিগোচৰ হৈছে আৰু সেয়া হ'ল টীকাক লৈ মানুহৰ ভৰসা ব্যক্তিগত কেন্দ্ৰসমূহৰ পৰিৱৰ্তে চৰকাৰী কেন্দ্ৰসমূহৰ ওপৰত যথেষ্ট বৃদ্ধি পাইছে, যি নেকি কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কেন্দ্ৰসমূহত ধনৰ বিনিময়ত টীকাকৰণৰ ব্যৱস্থা প্ৰদান কৰিছে, য'ত টীকাক লৈ মানুহৰ ভিৰো কম হৈছে আৰু ইয়াৰ পিছতো চৰকাৰী কেন্দ্ৰসমূহত মানুহৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। পৰিসংখ্যাৰ ফালৰ পৰা কেৱল ৰাজস্থানতেই এই পৰ্যন্ত প্ৰায় ৯৮% লোকে চৰকাৰী কেন্দ্ৰত টীকা গ্ৰহণ কৰিছে, যি নেকি মাত্ৰ ১.৯৮% লোকেহে ব্যক্তিগত কেন্দ্ৰসমূহলৈ গৈ টীকা গ্ৰহণ কৰিছে। जो हमें टारगेट जो दिया है उसके हिसाब से 36 लाख के आसपास हम 36 लाख हम तो वैक्सीनेट कर चुके हैं जयपुर के अंदर, जो कि लगभग 58-57 जो टारगेट पॉपुलेशन है उसको हम कवर कर चुके हैं। আপোনাক কৈ থওঁ যে কেৱল জয়পুৰতেই ১০০ৰো অধিক পঞ্জীয়নকৃত ব্যক্তিগত কেন্দ্ৰ আছে, কিন্তু তাৰ ভিতৰত মাত্ৰ ৪৫টা কেন্দ্ৰতহে টীকাৰ ব্যৱস্থা কৰা হৈছে, যি নেকি ৰাজ্যখনৰ অন্যান্য জিলাৰ কথা যদি কোৱা হয় তাত কিন্তু অধিক ব্যক্তিগত কেন্দ্ৰ নাই। কিন্তু চৰকাৰী কেন্দ্ৰসমূহত উপলব্ধ সুব্যৱস্থা বিনামূলীয়া ভেকচিনৰ বাবে মানুহৰ ভৰসা বৃদ্ধি হৈছে। কাৰণ যিয়েই নহওক কিয় টীকাকৰণৰ গতি বৰ্তমান তীব্ৰ বেগত বৃদ্ধি পাইছে, যাৰ এটাই লক্ষ্য কৰোনাই এতিয়া অন্তিম ক্ষণ গণিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। নগাঁও ৰাজপথত উদণ্ড স্কুটি চালকৰ সন্ত্ৰাস। স্কুটি চালকে চোঁচৰাই নিলে যান বাহন নিয়ন্ত্ৰণ শাখাৰ সহকাৰী উপ পৰিদৰ্শকক। হেলমেট পৰিধান নকৰাকৈ স্কুটিখনত আহিছিল 2 আৰোহী। এক ভয়ংকৰ দৃশ্য। যেন বলিউডি চিনেমাহে। তীব্ৰ গতিত চলিছে স্কুটি, পিছে পিছে উৰি গৈছে যান বাহন আৰক্ষীৰ সাজ পিন্ধা এইজন ব্যক্তি। ৰাজপথত কি ছবিৰ শ্বুটিং এয়া? কোন ষ্টানমেনৰ এয়া দুঃসাহসী ক্ৰিয়াকলাপ? এইবোৰ প্ৰশ্ন ভুলতো নানিব, কাৰণ এয়া ফিল্মি কাৰবাৰ নহয়, এয়া বাস্তৱ। নগাঁও মহাবিদ্যালয় চকত খোদ ট্ৰেফিক ইন্সপেক্টৰক চোঁচৰাই নিলে যান বাহন আইন উলংঘন কৰা এইজন স্কুটি চালকে। আইন উলংঘন কৰাৰ বাবে স্কুটি চালক যুৱকজনক বাহন ৰখোৱাৰ নিৰ্দেশ দিছিল যান বাহন আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক নিৰঞ্জন দেশমিয়াই। তাৰ পৰিণতি এয়া। বাহনটো নৰখালে বৰং উৰি গ'ল ট্ৰেফিক ইন্সপেক্টৰ। পিছে পিছে আৰক্ষীৰ দলটোৱে খেদি খেদি ধৰিলে উদণ্ড চালকজনক। তাৰ পিছত চাওক, ইমান ভয়ংকৰ ঘটনা সংঘটিত কৰিও এৰি নিদিয়ে স্কুটিখন, যেন জনম জনমৰ প্ৰেমিকাহে। যুৱকজনৰ মূৰতো নাই হেলমেট। এই ঘটনাৰ পিছত আইন নমনাৰ সুৰ তুলিলে আৰক্ষীয়ে। উষ্ণ আদৰণি জনাই লৈ গ'ল স্কুটি চালকক। স্কুটি চালক যুৱকজনৰ নাম মুছাহিদ ৰফিকুল আহমেদ, ঘৰ হয়বৰ গাঁৱত। আমিতো চেকিংটো চোৱা কৰা নাই।
এইটো আমি জনসাধাৰণৰ সুবিধাৰ্থে কৰি আছোঁ। এতিয়া আমি 1.5 মাহ ধৰি চেকিং কৰি আছোঁ। মাত্ৰ আমি হেলমেট চাই আছোঁ। এই হেলমেট এতিয়া নগাঁও ৰাইজে বৰ্তমান 95% ৰাইজে হেলমেট পৰিধান কৰিছে আৰু 5% আছে। আপোনালোকে একো নাই হ'ব ৰ'ব। আপোনালোকে দেখিছে, আপোনালোকৰ চকুৰ আগতে এজন যুৱক মই ৰখিব দিছিলোঁ, তেওঁ নৰখি পলাব বিচাৰিছিল। হয়, চুচুৱাই নিছে। এওঁৰ ওপৰত মই এতিয়া FIR দিম। FIR দি কেছ চেষ্টা কৰি এক চালান দিয়া যাব। নিৰুৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ ৰাজপথত গড়ৰ আতংক। গড়ে আক্ৰমণ কৰিলে বন বিভাগৰ হাতী আৰু বাহনত। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ঘাইপথত আঘাতপ্ৰাপ্ত হৈ ৰাজপথৰ দাঁতিতে জিৰণি লৈ আছিল গড়টোৱে। কাজিৰঙাৰ ৰাজপথত গড়ৰ সন্ত্ৰাস। গড়ে আক্ৰমণ কৰিলে বন বিভাগৰ হাতী আৰু বিভাগীয় বাহন। আক্ৰমণাত্মক ৰূপ ধৰি ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰি থকা গড়টোৰ বাবে বহু সময় ধৰি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচল বন্ধ হৈ পৰে। বন বিভাগে 2টা হাতীৰ সহায়ত গড়টো নিয়ন্ত্ৰণ কৰিবলৈ কৰা চেষ্টাত সৃষ্টি হয় দৌৰা-দৌৰি খেদাখেদিৰ। বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গড় কাজিৰঙাৰ হালধিবাৰীৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হয়। আঘাতপ্ৰাপ্ত গড়টোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দাঁতিতে বন জংঘলৰ মাজত আশ্ৰয় লৈ আছিল। বন বিভাগে গড়টোক 7টা হাতীৰ সহায়ত উদ্যানৰ ভিতৰলৈ খেদি পঠিওৱাৰ চেষ্টা কৰোঁতে চোচা ল'লে গড়টোৱে। খুন্দা মাৰে বন বিভাগৰ বাহনত। গড়টোৰ আক্ৰমণত বন বিভাগৰ 4টা হাতী আহত হোৱাৰ লগতে বিভাগৰ 3খন বাহনৰো কিছু পৰিমাণে ক্ষয়ক্ষতি হৈছে। আনহাতে গড়টো সুস্থ অৱস্থাত থকাৰ কথা জানিবলৈ দিয়ে পশু চিকিৎসকে। গড়টো বৰ্তমানেও ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ হাবিতে আশ্ৰয় লৈ আছে। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। শুকুৰবাৰে জালুকবাৰীৰ আয়ুৰ্বেদিক কলেজত উদযাপন কৰা হয় চৰক জয়ন্তী। বিশ্ব আয়ুৰ্বেদ পৰিষদ চমুকৈ VAPৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত চৰক জয়ন্তী পালন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে VAPৰ সভাপতি প্ৰফেসৰ ডক্টৰ বিষ্ণুপ্ৰসাদ শৰ্মা, সাধাৰণ সম্পাদক প্ৰফেসৰ ডক্টৰ খগেন বসুমতাৰীকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। এই অনুষ্ঠানত শ্লোক আবৃত্তি, আকস্মিক বক্তৃতা, আচাৰ্য চৰকৰ প্ৰতিচ্ছবি অংকন, মন্ত্ৰপাঠ আদি কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। নিৰ্মাণৰ 2 বছৰ পাছতো মুকলি নহল মেৰাপানী সীমান্তৰ 2টা সীমান্ত আৰক্ষী চকী। 2 বছৰ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হৈছিল প্ৰায় 2.5 কোটি টকা ব্যয় সাপেক্ষে সীমান্ত আৰক্ষী চকী। কিন্তু আজি পৰ্যন্ত আৰক্ষী চকীত নিয়োগৰ ব্যৱস্থা নকৰিলে ৰাজ্য চৰকাৰে। এই ৰিপৰ্ট আগবঢ়াই গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো। নমস্কাৰ। চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনক লৈ কিমান তৎপৰ চৰকাৰ। নিৰ্মাণৰ 2 বছৰৰ পাছতো মুকলি নহল মেৰাপানী সীমান্তৰ 2টা সীমান্ত আৰক্ষী চকী। অসম নাগালেণ্ডৰ সীমা বিবাদক কেন্দ্ৰ কৰি প্ৰায় উত্তেজনাপূৰ্ণ হৈ পৰে মেৰাপানী সীমান্ত। ভোটৰ ওপৰত দানহ পৰাদি সন্ত্ৰাস চলায় নগা উগ্ৰপন্থী সংগঠনে। এনে অস্থিৰ পৰিৱেশৰ পাছতো সীমান্তবাসীৰ নিৰাপত্তাক লৈ উদাসীন চৰকাৰ। তাৰেই প্ৰমাণ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী ডি ছেক্টৰ অঞ্চল। এয়া মেৰাপানী সীমান্তৰ গড়বস্তিৰ নৱনিৰ্মিত সীমান্ত আৰক্ষী চকীৰ দৃশ্য। 2 বছৰ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হৈছিল প্ৰায় 2.5 কোটি টকা ব্যয় সাপেক্ষ সীমান্ত আৰক্ষী চকীৰ। কিন্তু আজি পৰ্যন্ত আৰক্ষী চকীত নিয়োগৰ ব্যৱস্থা নকৰিলে ৰাজ্য চৰকাৰে। এই ঘৰ দুটা আচলতে সময়ত তাগিদাৰত বনোৱা হ'ল, কিন্তু তাৰ পিছত কাৰ্যকৰী ব্যৱস্থা কৰা দেখা নগ'ল। কিন্তু আমি এটা কথাই কওঁ যে সময় থাকোঁতে সেই ব্যক্তিকেইটা অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তোলক। অঞ্চলটোত বৰ্তমানেও নগাৰ অগ্ৰাসন অব্যাহত থকাত আতংকত দিন পাৰ কৰিবলগীয়া হৈছে সীমান্তবাসী অসমীয়াই।
দুবছৰৰ পাছতো কাৰ্যক্ষম নোহোৱাত সকলো সা সুবিধাযুক্ত আৰক্ষী চকী দুটা ক্ৰমান্বয়ে জহিক হৈ যাবলৈ আৰম্ভ কৰিছে। মানে